নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজিৰ যিটো ভিডিঅ' বনাইছোঁ সেইটো বিশেষকৈ যিসকলে গাড়ী চলায় বা যিসকলৰ গাড়ী আছে তেওঁলোকৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি যিটো সমস্যাৰ ওপৰত ক'বলৈ গৈ আছোঁ সেই সমস্যাটোত মই কিছুদিনৰ পৰা ভুক্তভোগী হৈ আছিলোঁ। সেয়েহে মোৰ যি আজি সমস্যা সেই বিষয়ে আপোনালোকক অৱগত কৰিম বুলি এই ভিডিঅ'টো বনাইছোঁ। আমাৰ গাড়ীৰ যিখন ডিজিটেল ডিছপ্লে আছে মিটাৰৰ, সেইখনত কিছুমান চিহ্ন আছে। চিহ্নসমূহে কেনেধৰণে কাম কৰে বা কোনটো সময়ত কোনটো চিহ্ন দেখা দিয়ে সেই বিষয়ে আমি সকলো অৱগত নহয়, বহুত সংখ্যকে জানিলোঁ। সেইবাবে তেওঁলোকক অৱগত কৰিবলৈ মই এই ভিডিঅ'টো বনাইছোঁ। যদি মোৰ গাড়ীৰ ইঞ্জিনটো এনেকৈ ষ্টাৰ্ট কৰোঁ, তো ইয়াতে বহুতকেইটা প্ৰথমতে ডিজিটেল মিটাৰৰ ডিছপ্লেখনত চিহ্ন শ্ব' কৰিছিলে, কিন্তু এতিয়া দেখিছেনে, এতিয়া এটা দেখুৱাই আছে ছিট বেল্টৰ চিহ্ন আৰু এটা তাৰ লগতে এটা চিহ্ন দেখুৱাই আছে। এই চিহ্নটো আজি কেইবাদিনো ধৰি দেখুৱাই আছিলে আৰু এইটো ছিট বেল্টৰটোতো এতিয়া মই ছিট বেল্ট লগালে এইটো গুচি যাব, কিন্তু এই বাকী যোনটো এটা চিহ্ন দেখুৱাই আছে সেইটো কিন্তু যোৱা নাই। মই ওচৰৰ পৰা অকণমান দেখুৱাই দিছোঁ, আপোনালোকে যদি ভালকৈ ধৰিব পাৰিছে। ইয়াত ওপৰত দেখিছেনে আৰু কিছুমান চিন আছে, কিন্তু সেইবিলাক ৰেড লাইট হৈ পেলাই শ্ব' নকৰে। যেতিয়া প্ৰব্লেম হয় নহয় গাড়ীখনৰ তেতিয়াহে এইকেইটা শ্ব' কৰে। তো এতিয়া মোৰ সেই তলত থকাটো শ্ব' কৰিছে। এই তলত থকাটো কি হয়নো আপোনালোকে নিশ্চয় যিসকলে জানে ধৰিব পাৰিছে। যিসকলে নাজানে এই ভিডিঅ'টোৰ যোগেদি আপোনালোক সকলোকে বুজাই ক'ম যে এই তলত থকা চিহ্নটোৱে কি বুজাইছে বা কেনেকৈনো এইটো সমাধান কৰিব পাৰি বা এইটো কেনেকৈ নাইকিয়া কৰিব পাৰি সেই বিষয়ে আপোনালোকক ভালদৰে বুজাই ক'ম। ভিডিঅ'টো শেষলৈকে চাব। এই স্ক্ৰীণখনত যে দেখিছে কাৰ ডেছবৰ্ডত থকা এই চিহ্নসমূহ, এই চিহ্নসমূহে আচলতে যদি আমাৰ গাড়ীৰ কিবা সমস্যা হয় তেতিয়াহ'লে এই চিহ্নসমূহ দেখুৱাই আচলতে। তো সেইকাৰণে আমি প্ৰতিটো চিহ্ন আচলতে ভালদৰে জনাটো উচিত, আৰু সেইকাৰণে আপোনালোকে সকলোৱে এইকেইটা ভালদৰে মন কৰি চাই ল'ব। আৰু নহ'লে আপোনালোকে এখন ফটো মাৰিও থ'ব পাৰে যে ভৱিষ্যতে যদি আপোনালোকৰ গাড়ীখনৰ কিবা সমস্যা হয় তেতিয়াহ'লে আপোনালোকে এই চিহ্নসমূহ দেখা দিলে আপোনালোকে মানে শীঘ্ৰেই ডিলাৰলৈ গাড়ীখন লৈ যাব পাৰে আৰু ঠিক কৰিব পাৰে। এতিয়া প্ৰথমতে আপোনালোকে দেখিছে ব্ৰেক ৱাৰ্ণিং লাইটটো আছে। এইটো এটা খুব ইম্পৰ্টেণ্ট। যদি ব্ৰেক ৱাৰ্ণিং লাইট আপোনালোকে দেখে তেতিয়াহ'লে সোনকালে গাড়ীখন ডিলাৰলৈ নিয়াৰ প্ৰয়োজন আছে। বেটেৰী ৱাৰ্ণিং লাইট, এইটো বেটেৰী যদি ডাউন হৈ যায় তেতিয়াহ'লে বেটেৰী ৱাৰ্ণিং লাইটৰ এইটো এটা ইম্পৰ্টেণ্ট। আৰু ছিট বেল্টটোতো আপোনালোকে ছিট বেল্টৰ ৱাৰ্ণিংটো চবেই জানে, আৰু ছিট বেল্টৰ যেনেকৈ লগালে ছিট বেল্ট লগালে এইটো ৱাৰ্ণিংটো গুচি যায়। আৰু মোৰ গাড়ীত যিটো সমস্যা দেখুৱাই দিয়া আছিলে আপোনালোকক মই যিটো দেখুৱাইছিলোঁ সেইটো হৈছে এইটোৱে যে এয়াৰ বেগ ৱাৰ্ণিং লাইট। তাৰপিছতে ইঞ্জিন অইল ৱাৰ্ণিং লাইট আছে। ইঞ্জিন অইল ৱাৰ্ণিং লাইটটো এইটো এটা বহুত ইম্পৰ্টেণ্ট ৱাৰ্ণিং লাইট হয়। যদি আপোনালোকৰ এইটো যদি আপোনালোকে চেক কৰি নাথাকে, যদি আহিলে আপোনালোকে ইগন'ৰ কৰি থাকে, তেতিয়া আপোনালোকৰ গাড়ীখন চিজ পৰ্যন্ত হ'ব পাৰে। ইঞ্জিন টেম্পাৰেচাৰ লাইট, সেইটো এটা খুব ইম্পৰ্টেণ্ট। ইঞ্জিনটোৰ যদি টেম্পাৰেচাৰটো বাঢ়ি যায় তেতিয়াও গাড়ীখন চিজ হ'ব পাৰে। ইলেক্ট্ৰনিক থ্ৰটল কণ্ট্ৰল লাইট, সেইটো এটা আছে। আৰু চেক ইঞ্জিন লাইট, এইটো চেক ইঞ্জিন লাইটৰ এটা একদম ভেৰি 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 ইম্পৰ্টেণ্ট হয়। চেক ইঞ্জিন লাইট যদি কেনেবাকৈ দেখুৱাইছে আপোনালোকে একদম দেৰি নকৰি পেলাই ডিলাৰলৈ গাড়ীখন লৈ যাব। ABS ৱাৰ্ণিং লাইট, এণ্টি ব্ৰেকিং ছিষ্টেমৰ যিটো ৱাৰ্ণিং লাইট, সেইটো এটা ভেৰি ইম্পৰ্টেণ্ট ৱাৰ্ণিং লাইট হয়। TPMS যোনটো ৱাৰ্ণিং লাইট সেইটো এটা আছে। ইলেক্ট্ৰনিক ষ্টেবিলিটি কণ্ট্ৰল আৰু মাষ্টাৰ ৱাৰ্ণিং লাইট, মেইনটেনেঞ্চ মিণ্ডাৰ ইণ্ডিকেটৰ, সেইটো এটা আছে। অটো হোল ইণ্ডিকেটৰ আৰু ক্ৰুইজ কণ্ট্ৰল ইণ্ডিকেটৰ। তো তেনেকুৱা ধৰণৰ ৱাৰ্ণিং লাইটসমূহ গাড়ী বিশেষে বেলেগ বেলেগ হয়, কিন্তু আপোনালোকৰ প্ৰায় এইখিনিয়ে চিম্বল থাকে একচুৱেলি। তো আপোনালোকৰ ইয়াৰ ভিতৰত যোনটো চেক ইঞ্জিন লাইট সেইটো কিন্তু চবতকৈ বেছি ইম্পৰ্টেণ্ট। একেবাৰে দেৰি নকৰি যদি কোনোবাই দেখিছে তাৰ পিছদিনাখনে গাড়ীখন ডিলাৰলৈ লৈ যোৱা আপোনালোকে প্ৰচেষ্টা কৰিব। আশা কৰোঁ ভিডিঅ'টোৰ যোগেদি আপোনালোকে আপোনালোকৰ গাড়ীখনৰ বিষয়ে বহুতো নজনা কথা জানিব পাৰিলে। ভিডিঅ'টো যদি ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।